हेलो ভিউৱাৰ্ছ মই সংগীতাই আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই লৈ আহিছো 34 সাইজ ব্লাউজৰ পেপাৰ কাটিং। তাৰ কাৰণে এইখিনি মেজাৰমেন্ট আমাক খুব দৰকাৰী হ'ব। লেন্থ 13, চেষ্ট 34, ওয়েষ্ট 28, শোল্ডাৰ 11, নেক ফ্ৰণ্টৰটো হ'ল 6.5 আৰু বেকটো 9, স্লিভৰ হ'ল 5 আৰু 11টো হ'ল ৰাউণ্ড। কাটিং কৰিবৰ কাৰণে মই এখন চাৰ্ট পেপাৰ ললো আৰু মই হাতৰ ফালে জয়েনৰ পাৰ্টটো ললো। শোল্ডাৰ আছিল 11ৰ কাৰণে মই ইয়াতে এটা 5.5ত এনেদৰে দাগ এটা দি ললো। আপোনালোকে এনেদৰে দি ল'ব 34 সাইজৰ পাৰফেক্ট ব্লাউজ পাবৰ কাৰণে। তাৰ পাছতে আৰ্ম হোলৰ কাৰণে 6 পইণ্টত থাকি দুটা পইণ্ট ওপৰত দুটা ঘাট ওপৰত এটা এনেদৰে দাগ দি ল'ব। দুইটা দাগকে এনেদৰে মিলাই দিব। এতিয়া ব্লাউজৰ লেন্থটো ল'ব। লেন্থ আছিলে আমাৰ 13, তাৰ লগত 1.5 ইঞ্চি প্লাস কৰি 14.5ত এনেদৰে এটা দাগ দি দিব। ফ্ৰণ্ট আৰু বেক দুইটা পাৰ্টকে মই কটা হৈছে। আপোনালোকেও 14.5ত এটা দাগ দি দিব। এতিয়া আমাৰ চেষ্টৰ জোখটো ল'ব। যেহেতু নেকি আমাৰ 34 আছিলে 34ক 4 ভাগ কৰিলে 8.5 পোৱা যায়। 8.5ত এটা এনেদৰে দাগ দি দিব আৰু 1.5 ইঞ্চি এটা এক্সট্ৰা দিব ভিতৰৰ কাপোৰটো থাকিবৰ কাৰণে। আৰু এই দুইটা দাগকে স্কেলৰ সহায়ত এনেদৰে ধুনীয়াকৈ মিলাই দিব। তাৰ পাছত আহিব কঁকালৰ ফাললৈ। কঁকালৰ ফালে যেহেতু আমাৰ 28 আছিলে 28ক 4 ভাগ কৰি 7ত এটা দাগ দি দিলোঁ। 1 ইঞ্চি এটা লৈ ল'লোঁ টেকিঙৰ কাৰণে আৰু 1.5 ইঞ্চি এটা লৈ ল'ব এক্সট্ৰা, যিটো আমাৰ চিলাই মাৰ্জিনৰ কাৰণে থাকে। এতিয়া এইকেইটা দাগক স্কেলৰ সহায়ত ধুনীয়াকৈ মিলাই দিব। স্কেল ইউজ কৰিব, তেতিয়া আমাৰ পেপাৰ যেহেতু কাটিং কৰিছোঁ সকলোকেইটা ব্লাউজতে আমাৰ কাটিবলৈ সুবিধা হ'ব। এতিয়া আমাক আৰ্ম হোলৰ শ্বেপটোৰ কাৰণে এই যে চুকটো, এই চুকটোৰ পৰা 1.5 ইঞ্চি ওপৰত এটা দাগ দিব। এইটো আমাৰ বেক পাৰ্টটোৰ কাৰণে। তাৰে ঠিক তলত 1/2 ইঞ্চি তলত এটা দাগ দিব। এইটো আমাৰ ফ্ৰণ্টৰ কাৰণে। এই দুইটা দাগকে স্কেলৰ সহায়ত ধুনীয়াকৈ মিলাই দিব। খালি এটা কথা মন কৰিব, যিকেইটা দাগ সেই দাগটো ফিটিং লাইনৰ পৰা যাতে বাহিৰলৈ নাযায়। মই এনেদৰে দুইটা দাগকে স্কেলৰ সহায়ত ধুনীয়াকৈ মিলাই দিলোঁ। আপোনালোকেও এনেকৈ মিলাই দিব। স্কেল নাথাকিলে হাতেৰে ইউজ কৰিব। এতিয়া ডিঙিৰ বহলটোৰ কাৰণে 2 ইঞ্চিত এটা এনেদৰে দাগ দি দিব। 2 ইঞ্চিত থাকি বেছি বহল নকৰিব, নহ'লে ডিঙিৰ পৰা খহি যোৱা সমস্যাটো হ'ব পাৰে। তাৰ পাছতে যিহেতু এইটো ফ্ৰণ্টৰ নেক, সেইটো কাৰণে মই 6.5ত এটা দাগ দি দিছিলোঁ মেজাৰমেণ্টৰ হিচাপত। তাৰ পাছতে 1/2 ইঞ্চিত এটা এনেদৰে দাগ দি দিব। এইটো ইমানে যিমানটো মই ৰাখিছোঁ সিমানটোৱেই ৰাখিব। আপোনালোকে এখন পেপাৰ ল'ব আৰু পেপাৰত যেতিয়া কৰি যাব তেতিয়া নিশ্চয় বুজিব পাৰিব। গোটেইকেইটা দাগ এনেদৰে মিলাই দিব স্কেলৰ সহায়ত। আপোনালোকে কৰি চাব, এবাৰ পেপাৰত ট্ৰাই কৰি চাব। যেতিয়া কৰিব তেতিয়া নিজে নিজে বুজি পাব আৰু এবাৰ যেতিয়া কাপোৰত কাটিং কৰি চিলাই কৰি ল'ব তেতিয়া আপোনালোকৰ বুজিবলৈ একেবাৰে সহজ হৈ থাকিব। এইকেইটা দাগ এনেদৰে ধুনীয়াকৈ মিলাই স্কেলৰ সহায়ত ৰাউণ্ডটো দি দিব। পাৰিলে হাতেও দিব। যদিহে আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ চেনেলত সকলোখিনি সঠিকভাৱে আৰু শুদ্ধ নিয়মত শিকোৱা ভিডিঅ' মই লৈ আহিম। তাৰ পাছতে আমাক লাগিব বেল্টৰ কাৰণে। বেল্টৰ কাৰণে মই 1/2 ইঞ্চি ওপৰত এটা এনেকৈ দাগ দি দিলোঁ আৰু এইটো চাইডেও মই এটা 1/2 ইঞ্চিতে দাগ দি দিলোঁ। দুইটা দাগকে এনেদৰে স্কেলৰ সহায়ত মিলাই দিব। আৰু এইফালে 1 ইঞ্চি ওপৰত এটা দাগ দি দিব। এইটো যিটো নেকি বেল্টৰ ফালে আমাৰ এটা ওখকৈ এটা যে পাৰ্ট থাকে, অকণমান বেকাকৈ হেলনীয়াকৈ থাকে, সেইটো কাৰণে এইটো ওপৰত এটা 1 ইঞ্চি বা 1/2 ইঞ্চি আপোনালোকে যিমানকণ পাৰে সিমানকণত এটা এটা দাগ দি দিব, জাষ্ট শ্বেপটো দেখিবলৈ যাতে বেল্টৰ ধুনীয়া হয় সেইটো কাৰণে। তাৰ পাছতে আমাক লাগিব কটৰীটো। এইটো আপোনালোকৰ কাৰণে একদম পাৰফেক্ট হ'ব। 34 সাইজৰ কাৰণে আমাক পাৰফেক্ট কটৰী লাগে। 5.5ত এটা এনেদৰে দাগ দি দিব আৰু ওপৰৰ পৰা 5.5তে এটা এনেকৈ দাগ দি দিব। আপোনালোকে যদি ইচ্ছা কৰে 5তো দিব পাৰে। তাৰ পাছতে এইফালে দিব, এই যে প্ৰথমৰ যিটো লাইন হয় সেই লাইনটোৰ পৰা 1/2 ইঞ্চি ভিতৰত এটা এনেকৈ দাগ দি দিব। আৰু গোটেই তিনিটা দাগকে, এইটো কিন্তু আমাৰ কটৰীটোৰ মেইন পাৰ্ট হয়, এই তিনিটা লাইনকে এনেদৰে হাতেৰে লাহে লাহেকৈ ডট ডট দি আপোনালোকে মিলাই ল'ব। প্ৰথমতে গোল কৰিবলৈ চেষ্টা নকৰিব, হাতেৰে ডট ডট দি মিলাব। এয়া দেখিলে নহয়, মই এনেদৰে মিলাই দিলোঁ। আমাৰ কটৰী অলৰেডি ৰেডি হৈয়ে গ'ল। এতিয়া মই পেপাৰখন এনেদৰে কাটি ল'লোঁ। যিদৰে চিন দিছিলোঁ সেই ওপৰে ওপৰে মই কাটি ল'লোঁ আৰু দুইটা পাৰ্টকে মই বেলেগ কৰি ল'লোঁ। এতিয়া বেক পাৰ্টৰ তলৰ পৰা 1/2 ইঞ্চি ওপৰত এটা দাগ দি দিব আৰু এই দাগটো কাটি আমাক এক্সট্ৰা কৰি দিব। এই দাগটো নালাগে, যিহেতু আমি ফ্ৰণ্ট আৰু বেক পাৰ্ট একেলগতে কাটিং কৰিছিলোঁ, সেইটো কাৰণে এই দাগটো, এই 1/2 ইঞ্চিটো আমাক বেছিকৈ ল'ব লগা হৈছিল বেক পাৰ্টত। বেক পাৰ্টৰ ডিঙিৰ বহলটো ফ্ৰণ্টৰ পাৰ্টৰ দৰে 2 ইঞ্চিতে দিব। তাৰ পাছতে তললৈ আমাৰ আছিলে 9 আৰু 9তে ৰেডি হ'ব 8.5ত 9 আছিলে, সেইটো কাৰণে মই 9ত এটা দাগ দি দিলোঁ আৰু এইফালে দিব 1/2 ইঞ্চিতে এটা দাগ। এইকেইটা দাগক এনেদৰে স্কেলেৰে মিলাই দিব।
মন কৰিব যেহেতু নেকি আমাৰ 34 সাইজ আৰু তাত 28 ইঞ্চিত থাকি বহল নকৰিব বেক সাইডৰ ডিজাইনটো আপোনালোকে যিকোনো ডিজাইন দিব পাৰে খালি ওপৰৰ যেটো 2 ইঞ্চি সেই 2 ইঞ্চিটো থাকি বহল নকৰিব এটো মই এনেদৰে স্কেলৰ সহায়তে এনেদৰে মিলাই দিছো আপোনালোকে যিকোনো ষ্টাইলত মিলাব পাৰে অকনমান ভিতৰৰ ফালে নি মই শেপটো এনেদৰে দি দিছো ইচ্ছা কৰিলে আপোনালোকে দিও বুলি কলেও দিব পাৰে নিদিও বুলি কলেও কোনো অসুবিধা নাই এতিয়া আপোনালোকে নিশ্চয় দেখিছে ফ্ৰন্টৰ পেপাৰখনত থাকি বেক পাৰ্টৰখন হাফ ইঞ্চি কমি আছে ছুটি হৈ আছে মানে তাৰ পাছতে টেকিংৰ কাৰণে 4.5 ত এটা দাগ দি দিব আৰু ওপৰৰ ফালেও 4.5 ত এটা দাগ দি এই দাগকেইটা মিলাই দিব টেকিংটো হাফ ইঞ্চি কৈ হুমাই পেলাই বেক সাইডৰ যেটো টেকিং হয় সেই টেকিংটো দি দিব এনেদৰে হাফ ইঞ্চি ভৰাই দিব আৰু হিফালেও হাফ ইঞ্চি ভৰাই দিব টেকিংটো এনেদৰে মিলাই দিলো আৰু বেক সাইডৰ যেটো পিঠিৰ ডিজাইন সেই ডিজাইনটো মই এনেদৰে কাটি উলিয়ালো আৰু ফ্ৰন্ট পাৰ্টৰ গুটেইকেইটা পাৰ্ট মই যিদৰে চিন দিছিলো চিনৰ ওপৰে গুটেইকেইটা পাৰ্ট মই কাটি উলিয়াই ললো এনেদৰে আপোনালোক এতিয়া আমাৰ যেটো কটৰি বাহি কৰিছিলো সেই কটৰিটো মই এখন পেপাৰত এনেদৰে পাৰি ললো আৰু তাৰ ওপৰে মই হুবহু এটা ড্ৰয়িং কৰি দিলো এনেদৰে আপোনালোকেও কৰি লব কিয়নো কটৰিটো বহাব লাগিব তাৰ পাছতে এইটো সাইডৰ পৰা চিনটোৰ পৰা 1.5 ইঞ্চি বাহিৰলৈ এটা দাগ দিব আৰু এইটো চিনৰ পৰা 1.5 ইঞ্চি বাহিৰলৈ এটা দাগ দি দিব আৰু ইয়াৰ পৰা হাফ ইঞ্চি বাহিৰলৈ এটা দাগ দি দিব সিলাই মাৰ্জিনৰ কাৰণে এই ফালৰ পৰাও হাফ ইঞ্চি দূৰত এটা দাগ দি দিব এই দুইটা দাগকে এনেদৰে মিলাই দিব এতিয়া ইয়াৰ পৰা জুখিব এটো কিমান হল 4.5 হল আৰু হেতু ইয়াৰ পৰা জুখি ইয়াৰ 4.5 দূৰত এটা দাগ দি দিব এটো ক্যামেৰাই কভাৰ নকৰিলে মই পিছত দেখাই দিম দুয়োটা দাগ এনেদৰে মিলাই দিব এতিয়া এইফালে মই যিদৰে ফিটাডাল পাৰিছো এনেদৰে ফিটাডাল এইডখৰ পৰা পাৰি নিব পাৰি হেখত যিডখৰলৈকে দাগ আছিল হেকনলৈকে জুখি চাব কিমান হল 9 হল মোৰ 9ৰ পৰা এনেকৈ হাফ কৰি দিব ফিটাডাল মুকুটাই দিব তলত এটা দাগ দি দিব মাজতে এটা দাগ দি দিব তাৰ পাছত তাৰ তললৈ 1.5 ইঞ্চি তলত এটা দাগ দি দিব 1.5 ইঞ্চি মনত ৰাখিব মাজৰ পৰা 1.5 ইঞ্চি আৰু ওপৰলৈ দিব 1 ইঞ্চি এনেদৰে এই গুটেই তিনিটা দাগ এনেদৰে মিলাই দিব তললৈ ৰাখিব 1.5 ইঞ্চি ওপৰলৈ ৰাখিব 1 ইঞ্চি এটো মেইন কটৰি পাৰ্টটো ইয়াৰ পৰা এনেকৈ এই লাইনটো ইয়াৰ লগত মিলাই দিব আৰু এই লাইনটো এনেদৰে এই চুকটোৰ লগত মিলাই দিব আৰু ইয়াৰ পৰা লাহেকৈ হেলনিয়াকৈ এটা দাগ দি দিব এনেকৈ আনিব লাহে প্ৰথমতে ডট কৰি আনিব ডট কৰি আনি এই যে 1.5 ইঞ্চি দাগটো দিছিলো এই দাগটোৰ লগত ধুনিয়াকৈ মিলাই দিব এটো আমাৰ পাৰফেক্ট কটৰি ৰেডি 34 সাইজৰ কাৰণে যদিহে মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰলৈ চাইছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কটৰি পাৰ্টটোত টেকিংৰ খুব দৰকাৰ টেকিং নিদিলে কটৰিটো কেতিয়াও নহয় তাৰ কাৰণে এই যে সিঙ্গল কটৰিটোত এফালে লব মাজৰ যেটো লাইনৰ পৰা 1.5 ইঞ্চি বাহিৰত এটা দাগ দিব আৰু এফালৰ পৰা 1.5 ইঞ্চি বাহিৰত এটা দাগ দিব আৰু এই যে 1.5 ইঞ্চি দাগটো এনেদৰে মিলাই দিব মই দেখিছেন হয় কিদৰে মিলাই দিলো মিলাই দিয়াৰ পাছত এটো চিলনিত সোমাই যোৱাৰ পাছত এটো এটা ধুনিয়া পাৰফেক্ট কটৰি হৈ যাব আজি ভিডিওটোত ইমানেই আছিল এইটো হল বেক পাৰ্টটো এইটো হল কটৰিটো যেতিয়া আপোনালোকে টেকিং দি চিলাব ইমান ধুনিয়া ফিটিং হ'ব যদিহে আপোনালোকৰ কিবা অসুবিধা হয় তেনেহলে মোক প্লিজ কমেন্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ নতুন ভিডিও কি ধৰণৰ ভিডিও লাগে কোনটো সাইজৰ ভিডিও লাগে সকলোখিনি কমেন্ট কৰিব প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ